পিতৃৰ শেষকৃত্যতো সময় নহল সন্তানৰ। ভাৰ্চুৱেলি পিতৃৰ শেষকৃত্য লাইভ ভিডিঅ' কলত। अच्छे से हो गया ना सारा काम? हाँ बिल्कुल अच्छे से हो गया। ठीक है तो मैं सिक्योरिटी অনলাইন যোগে ৫,১০০ টকা পঠিয়াই দায়িত্ব সামৰিলে সন্তানে। পিতৃৰ শেষ বিদায়ত ক'ত হেৰাল সন্তানৰ দায়িত্ব। যি পিতৃয়ে নিজৰ ৩গৰাকী কন্যাক মানুহ কৰিবলৈ জীৱনৰ প্ৰতিটো মুহূৰ্ত উজাৰি দিলে, সেই পিতৃৰ শেষ সময়ত কাষত থিয় দিবলৈও সময় নোলাল কন্যাকেইজনীৰ। হাৰিয়ানাৰ সোনিপটত পোহৰলৈ অহা এই ঘটনাই এতিয়া সন্তানৰ দায়িত্ববোধক লৈ ডাঙৰ প্ৰশ্ন তুলিছে। মুম্বাইৰ প্ৰাক্তন বস্ত্ৰ ব্যৱসায়ী শিৱচৰণ ৰামৰতন গুপ্তাই প্ৰায় ১.৫ বছৰ ধৰি বৃদ্ধাশ্ৰমত আশ্ৰয় লৈ আছিল। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত মঙলবাৰে পুৱাই মৃত্যুক আঁকোৱালি ল'লে শিৱচৰণে। বৃদ্ধাশ্ৰম কৰ্তৃপক্ষৰ দাবী, মৃত্যুৰ প্ৰায় ২০ দিন পূৰ্বে কন্যা কেইগৰাকীক পিতৃৰ শাৰীৰিক অৱস্থাৰ অৱনতিৰ বিষয়ে জনোৱা হৈছিল। কিন্তু পিতৃক শেষবাৰৰ বাবে চাবলৈও নাহিল কোনো এজনী। মৃত্যুৰ পিছত শেষকৃত্যত অংশ ল'বলৈ মাতিলেও উত্তৰ আহিল, সময়ৰ অভাৱত আহিব নোৱাৰিম। অৱশেষত কন্যাৰ অপেক্ষা নকৰি বৃদ্ধাশ্ৰম কৰ্তৃপক্ষ আৰু স্থানীয় লোকেই সম্পন্ন কৰিলে শিৱচৰণৰ শেষকৃত্য। এগৰাকী নেপালত, এগৰাকী উত্তৰ প্ৰদেশত আৰু আনগৰাকী মুম্বাইত বহিয়েই ভিডিঅ' কলত চালে পিতৃৰ শেষ বিদায়। আনকি শেষকৃত্যৰ ভিডিঅ' বিচৰাৰ সময়তো এগৰাকী কন্যাৰ মুখত শুনা গ'ল, আৰু কিমান সময় লাগিব, আমি খাব লাগিব, গা ধুব লাগিব। পিতৃৰ জীৱনৰ শেষ মুহূৰ্ত, কিন্তু সন্তানৰ বাবে যেন সেয়া মাত্ৰ এটি ভিডিঅ' কল। এসময়ত যি পিতৃয়ে কন্যাৰ ভৱিষ্যতৰ বাবে নিজৰ সুখ শান্তি ত্যাগ কৰিছিল, আজি সেই পিতৃৰ শেষ যাত্ৰাত কন্যাৰ সংগী হ'ল এখন মোবাইলৰ স্ক্ৰীণ। সন্তানৰ বাবে পিতৃৰ দায়িত্ব আছিল আজীৱন, কিন্তু পিতৃৰ বাবে সন্তানৰ দায়িত্ব মাত্ৰ কেইমিনিটমানৰ ভিডিঅ' কল নেকি? এয়া এক ডাঙৰ প্ৰশ্ন। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিকানী।